চকীখন টানি লোৱা মানে চকীখন আপোনাৰ ওচৰলৈ টানি লওক। ধৰি লওক আপুনি বহি আছে আৰু আপোনাৰ ওচৰৰজনে থিয় হৈ আছে আৰু আপোনাৰ অলপমান দূৰত এখন চকী আছে আৰু আপুনি তেওঁক কৈছে যে চকীখন টানি লোৱাচোন। পুল দা চেয়াৰ, পুল দা চেয়াৰ। চকীখন ঠেলি দিয়া মানে চকীখন আপোনাৰ ওচৰৰ পৰা দূৰলৈ ঠেলি দিয়া। পুছ দা চেয়াৰ, পুছ দা চেয়াৰ। পুল মানে হৈছে টনা আৰু পুছ মানে হৈছে ঠেলা। তাক বুজোৱা, তেওঁ বুজি পোৱা নাই, তাক বুজোৱা মানে তাক বুজাই দিয়া। মেক হিম আণ্ডাৰষ্টেণ্ড, মেক হিম আণ্ডাৰষ্টেণ্ড। টৰ্চটো জ্বলোৱা, লাইট দা টৰ্চ, লাইট দা টৰ্চ। পানী নেপেলাবা মানে ইয়াত পানী নেপেলাবা। ডণ্ট স্পিল ৱাটাৰ, ডণ্ট স্পিল ৱাটাৰ। মই সুখী হ'লোঁ মানে মই আনন্দিত হ'লোঁ, কিবা এটা কথা শুনি মই সুখী হ'লোঁ, আনন্দিত হ'লোঁ। আই এম গ্লেড, আই এম গ্লেড। যিটো তোমাৰ পচন্দ হয় মানে তোমাৰ যিটো ভাল লাগে। হোৱাট এভাৰ ইউ লাইক, হোৱাট এভাৰ ইউ লাইক। মই তাৰ লগত কথা পাতিলোঁ, মই তাৰ লগত কথা পাতিলোঁ। আই ডিড টক টু হিম, আই ডিড টক টু হিম। ইয়াত আমি ডিড এইটো কাৰণে ইউজ কৰিলোঁ যেতিয়া কোনো এটা কথা এম্ফেচাইজ কৰা হয় মানে জোৰ দি কোৱা হয় তেতিয়া আমি ডিড ইউজ কৰোঁ। ধৰি লওক আপুনি কাৰোবাক কৈছে যে মই তাৰ লগত কথা পাতিলোঁ, তেওঁ বিশ্বাস কৰা নাই আৰু আপুনি কৈছে যে মই তাৰ লগত কথা পাতিলোঁ, তেতিয়া আপুনি আই ডিড টক টু হিম ইউজ কৰিব। বিস্কুটৰ সোৱাদটো ভাল নহয়। দ্য বিস্কিট টেষ্ট বেড, দ্য বিস্কিট টেষ্ট বেড। মোৰ পইচাটো ঘূৰাই দিয়া। ৰিটাৰ্ণ মাই মানি, ৰিটাৰ্ণ মাই মানি। আজি বেছি গৰম হয়। ইট ইজ হটাৰ টুডে, ইট ইজ হটাৰ টুডে। চাহ একাপ পামনে? কেন আই হাভ এ কাপ অফ টি, কেন আই হাভ এ কাপ অফ টি। নিমখখিনি মোৰ ফালে দিব পাৰিবা নেকি? ধৰি লওক আপুনি টেবুলৰ এইটো কোণত বহি আছে আৰু কোনোবা এজন ইফালে বহি আছে আৰু তেওঁৰ কাষত নিমখৰ আপোনাৰ টেমাটো আছে আৰু আপুনি কৈছে নিমখটো মোৰ ফালে দিব পাৰিবা নেকি? কুড ইউ পাছ মি দ্য চল্ট, কুড ইউ পাছ মি দ্য চল্ট। দুৱাৰখন বন্ধ কৰিব পাৰিবানে? উড ইউ মাইণ্ড ক্ল'জিং দ্য ড'ৰ, উড ইউ মাইণ্ড ক্ল'জিং দ্য ড'ৰ। এই বাক্যটো তেতিয়া ইউজ কৰা হয় যেতিয়া আমি কাৰোবাক কিবা এটা কামৰ কাৰণে কওঁ আৰু মনত এনেকুৱাও লাগে যে কামটো কৰিব কোৱাৰ কাৰণে বেয়া পাইছে নেকি, তেতিয়া এই বাক্যটো ইউজ কৰা হয়। এতিয়াৰ কাৰণে বাই, বাই ফৰ নাও, বাই ফৰ নাও। যেনেকৈ আমি মোবাইলত কথা পাতোতে কওঁ যে এতিয়া বাই হা মানে এতিয়া বাই কৈছোঁ আকৌ কথা পাতিম। যদি আমি গুড বাই ক'লোহেঁতেন তেনেহ'লে আমি আকৌ কথা নাপাতিলোহেঁতেন। যদি আমি বাই ফৰ নাও কওঁ মানে এতিয়া বাই বুলি কওঁ তেতিয়া আমি আকৌ কথা পাতিম। তোমাৰ বাওঁফালে আছে মানে কোনো এটা বস্তু আপোনাৰ বাওঁফালে আছে। ইটছ অন ইয়ৰ লেফ্ট, ইটছ অন ইয়ৰ লেফ্ট। যদি ৰাইট চাইডে আছে তেনেহ'লে ইটছ অন ইয়ৰ ৰাইট, ইটছ অন ইয়ৰ ৰাইট। মই লিখাতকৈ পঢ়ি ভাল পাওঁ। আই প্ৰিফাৰ ষ্টাডি অভাৰ ৰাইট, আই প্ৰিফাৰ ষ্টাডি অভাৰ ৰাইট। যদি আপোনাক সহায়ৰ প্ৰয়োজন হয় মই ইয়াতে আছোঁ। ধৰি লওক আপুনি কাৰোবাক কাম কৰাইছে আৰু তেখেতক আপুনি কৈছে যে যদি আপোনাক কিবা সহায়ৰ প্ৰয়োজন হয় মই ইয়াতে আছোঁ, আপুনি মোক মাত লগাব। আই এম হিয়াৰ ইফ ইউ নিড মি, আই এম হিয়াৰ ইফ ইউ নিড মি। যদি কিবা প্ৰয়োজন হয় মোক জনাব। যদি আপোনাক যিকোনো বস্তুৰ প্ৰয়োজন হয় মোক জনাই দিলেই হ'ল। লেট মি ন' ইফ ইউ নিড এনিথিং, লেট মি ন' ইফ ইউ নিড এনিথিং। পুনৰবাৰ যাতে পলম নহয় মই ধ্যান ৰাখিম। ধৰি লওক আপুনি স্কুল দেৰি কৰিলে আৰু আপোনাক টিচাৰে গালি দিলে আৰু আপুনি কৈছে যে মোক বৰ্তমানৰ কাৰণে মাফ কৰি দিয়ক, পুনৰবাৰ যাতে পলম নহয় মই ধ্যান ৰাখিম।
I'll make sure to be on time next time. I'll make sure to be on time next time. আপুনি ইয়াতেই থাকে নেকি? মানে আপুনি এই ওচৰে পাজৰে বাস কৰে নেকি? Do you live around here? Do you live around here? কিমান শান্তি লাগিছে? মানে কিবা এটা কাম হৈ গৈছে, কামটো হোৱাৰ পিছত আপুনি আৰাম পাইছে, মনটোত শান্তি লাগিছে. What a relief. What a relief. That's exactly what I wanted. মানে যিটো মই বিচাৰিছিলো একদম সেইটোৱে হয়. I am so relieved that everything worked out. I am so relieved that everything worked out. মানে মই ইমান শান্তি পাইছো, ইমান শান্তি অনুভৱ কৰিছো, যিখিনি কাম কৰিবলগীয়া আছিলে সেইখিনি কাম হৈ গ'ল, মানে ভালদৰে হৈ গ'ল. I am so glad that's over. I am so glad that's over. যেনেকৈ আমি কওঁ সেই কামটো হৈ যোৱাৰ কাৰণে মোৰ বহুত ভাল লাগিছে বা বহুত সুখ লাগিছে. It turned out perfectly. It turned out perfectly. ইয়াৰ অৰ্থ হৈছে কোনো এটা কাম বঢ়িয়াকৈ হৈ যোৱা, একদম পাৰফেক্টকৈ হৈ যোৱা, কোনো ধৰণৰ বাধা নোহোৱাকৈ হৈ যোৱা. It's not what I expected. It's not what I expected. মানে এইটো সেইটো নহয় যিটো মই এক্সপেক্ট কৰিছিলোঁ, মানে এইটো সেইটো ফলাফল নহ'ল যিটো মই ভাবিছিলোঁ. You should try. You should try. মানে তুমি চেষ্টা কৰা উচিত. তুমি কিয় চেষ্টা কৰা নাই? তুমি চেষ্টা কৰা উচিত. এবাৰ চেষ্টা কৰি চোৱা. If I were you. If I were you. মানে যদি মই তুমি হলোহেঁতেন. যেনেকৈ আমি কওঁ যদি মই তোমাৰ ঠাইত হলোহেঁতেন, মানে যদি মই তুমি হলোহেঁতেন মই এইটো কৰিলোহেঁতেন. I am not comfortable with him. I am not comfortable with him. মানে মই তেওঁৰ লগত সহজ নহয়, মোৰ কমফৰ্টেবল নালাগে, তেওঁৰ লগত কাম কৰিবৰ কাৰণে ভাল নালাগে.